মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব। এটা আপোনালোকে বুজি লওক। आप लोग सुन लीजिए, असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं। এতিয়া মই এটাই কথা কৈছো, মই থিয় হোৱাৰ কাৰণটো জানিবলৈ পাই মই এটা শব্দতে মই ক'ব খুজিছো যাতে আপোনালোক থিয় হ'ব নালাগে। এই আইনখন আমি কিয় বাতিল কৰিছো? এই আইনখনত 6 বছৰ 5 বছৰৰ ল'ৰা ছোৱালীৰো মেৰেজ ৰেজিষ্টাৰ কৰাৰ প্ৰভিজন আছে। ডিছকাশ্যন কৰক, শুনি লওক না অধ্যক্ষ মহোদয়, আপুনি যদি আপোনালোকে শুনি লওক। অধ্যক্ষ মহোদয়, আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে, আপুনি যদি ইউডিএফৰ এজনক ক'ব দিয়ে, কংগ্ৰেছৰ এজনক ক'ব দিয়ে, মোৰ কোনো আপত্তি নাই, মই আপত্তি কৰা নাই। আপোনালোককতো মইতো কৈছো যে ক'ত স্পীকাৰে ৰিজেক্ট কৰিছে, কিন্তু আপোনালোকে যদি এজনে এনেকুৱা ড্ৰেকনিয়ান এক্ট এখনক যদি সমৰ্থন কৰি আপোনালোকে ক'ব খুজিছে, আপোনালোকে কওক, আপোনালোকে কওক না। আৰে অলপ বাচ্চাৰ কাৰণে ভাবক, 5-6 বছৰৰ ছোৱালীৰ বিয়া এখন অসমত মই কৰিব নিদিওঁ। আপোনালোকে যি কৰক, आप लोग सुन लीजिए, असम में चाइल्ड मैरिज नहीं होने दूंगा जब तक मैं जिंदा हूं। हम होने नहीं दूंगा जब तक हिमंता बिश्व शर्मा जिंदा है, तब तक असम में चाइल्ड मैरिज नहीं होगा। आप सुन लीजिए। আপোনালোকে বহকচোন আগতে, আপোনালোকে বহক। আপোনালোকে কৈ আছে দেখোন, মইতো আপত্তি কৰা নাই। মুখ্যমন্ত্ৰী মহোদয়, আৰু পইণ্ট ব্লেংক শুনি লওক, মুছলমান সমাজৰ বাচ্চা ল'ৰা ছোৱালীক লৈ আপোনালোকক বিজনেছ কৰিব দিয়া নহ'ব। এইটো আপোনালোকে বুজি লওক, আপোনালোকে বুজি লওক। আৰু আপোনালোকক मैं आप लोगों को 2026 सन का पहले दुकान बंद कर दूंगा, बंद कर दूंगा। সংশোধন কৰিব পাৰিলে হয়, এই আইনখন ছাৰ সংশোধন কৰাৰ আজি কংগ্ৰেছ 8 এমেণ্ডমেণ্ট কৰিব পাৰিব হয় ছাৰ। 8 এমেণ্ডমেণ্ট কৰি lawful guardian can make application for registration marriage on behalf of minors. আজি লাজ নালাগে যে বাচ্চা ল'ৰা 6 বছৰ 7 বছৰ 8 বছৰ ল'ৰা ছোৱালীৰ বিয়াৰ ফেভাৰত কংগ্ৰেছ থিয় হৈছে। অধ্যক্ষ মহোদয়, হৈছে এইটো আইটেম আমি নিজৰ ছোৱালীবিলাকক বিয়া দিয়ক। আইটেম নম্বৰ 3 ছাৰ, আমি ছাৰ আইনখন ভুল ব্যাখ্যা কৰিছে। আইনখন ছাৰ এমেণ্ডমেণ্ট কৰিব পাৰিলে হয়। আমি কিমান দেৰি? 10 মিনিটৰ কাৰণে ছাৰ সদন ত্যাগ কৰিছোঁ। ঠিক আছে, মাননীয় অধ্যক্ষ মহোদয়, কিয় বন্ধ? এই হাউচত যাতে ভাৰতৰ মানুহেও বুজি পায়, মই হিন্দীতে কৈছো। বাৰে বাৰে আমাৰ মাইক বন্ধ কৰি দিয়া হয়, মাইকটো পাৰ্মানেণ্ট বন্ধ হৈ যাব। নহয়, সেইটো মই কৈ আছো, চলিব। অধ্যক্ষ মহোদয়, এনেকুৱা নহ'ব। ইউডিএফৰ কংগ্ৰেছ জানলে আপোনালোকে বহক। মাননীয় অধ্যক্ষ মহোদয়, মই ক'ব দিছো। অনাৰেবল স্পীকাৰ ছাৰ, মুছলিম মেৰেজ ये कांग्रेस और यूडीएफ जानले कि असम में मैं बाल विवाह होने नहीं दूंगा। बाल्य विवाह हम लोग चाहता है, और ये हम लोग चाहता है जब तक हिमंता बिश्व शर्मा जिंदा है तब तक ये असम में नहीं होगा। ये आप सुन लीजिए।